Hi guys, welcome back to my channel. এতিয়া দুপৰীয়া সময় 12টা মান বাজে দুপৰীয়াৰ কাৰণে ৰান্ধা বঢ়া কৰিম আহক দেখাই আছো কি বনাম ৰান্ধাৰ কাৰণে যা জগাৰ কৰি ললো ৰাতিপুৱা চাহ খাই নহয় এবিলা কাটা বাছা কৰি লৈছো আৰু চাহ খাইছো ৰুটি দি সেই কাৰণে আৰু দেখুৱা নাই আজি নহয় সৰু সৰু মাছ লৈ আহিছে এইখিনি বাছতে মানে সময় গল বহুত এইখিনি নহয় কেইটামান উৰহি বাছি লৈছো উৰহি দি চৰচৰি বনাম আৰু কেইটামান বিলাহী আলু দি বনাম পিয়াজ জলকীয়া কাটি লৈছো বান্ধাকবি মাছৰ এটা মাথা আছে এটো দি নহয় বান্ধাকবিটো ভাজি বনাম এইখিনিয়ে দুপৰীয়া এতিয়া ৰান্ধা বাঢ়া কৰো আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক দুপৰীয়া সময় হৈছে সেই কাৰণে দুপৰীয়াৰ কাৰণে ৰান্ধা বহাই দিলো ইপিনে বান্ধাকবিটো ভাজি আছো মাছৰ মাথাটো নহয় ভাঙি দিছো মাছৰ মাথা দি ভাজিও ভাল লাগে আৰু ডালিও ভাল লাগে মানে যিকোনো বস্তু দি খাবলৈ ভাল হয় আৰু ইপিনে মাছটো ফ্ৰাই কৰি আছো এতিয়া বিলাহী আলু দি বনাম আজিকালি দেখিছে না বাহিৰৰ ৰদটো নহয় গৰম দিনৰ ভাপ আহি আছে ইমান মানে গৰম লাগি আছে অলপ অলপকৈ এতিয়া ৰান্ধা বাঢ়া কৰি আহি আছো আপোনালোকে ব্লগটো চাই থাকক ৰান্ধা বাঢ়া হৈ গল প্ৰায় ভাতটো হৈ আছে আৰু দুটা তৰকাৰী হৈ গল এটা বাকি আছে বান্ধাকবি ভাজি হৈ গৈছে এইটো হৈছে মাছৰ তৰকাৰীটো হৈ গৈছে আলু বিলাহী দি এতিয়া চৰচৰিটো বাকি আছে কেঁচা তেল দি মাখি চুকি বহাই দিম এতিয়া মাছও দি দিছো জলকীয়া পিয়াজ ৰসুন বাটা জিৰা বাটা গটেই আৰু উৰহি অলপ পানী দি দিছো এইখিনি এতিয়া ঢাকি দিম এইটো হলে হৈ গল এতিয়া গা চা ধুই আহি আছো আপোনালোকে ব্লগটো চাই থাকক সন্ধিয়া আহিলো দুপৰীয়া গা চা ধুলো ভাত চাত খালো দেখুৱাই নহল কাৰণ মোৰ অৱস্থা একেবাৰে বেয়া ফুৰিবলৈ গৈছিলো জানে আপোনালোকে ঘুৰি ফুৰি আহি নহয় ইমান কাহ সৰ্দি জ্বৰ মানে কমাই নাই লাহেল ধীৰে আৰু কাম চাম বিলাক ঘৰৰ কাম চাম বিলাক কৰো আৰু টাৰি চেচৰি যিখিনি কৰিব লাগে দৰকাৰ কৰো যি কি নহওক এতিয়া সন্ধিয়া মই কেইটামান বিস্কুট বনাম কাৰণ চাহ খোৱা নহয় ঘৰত একো বিস্কুট নাই সেই কাৰণে ভাবিলো কেইটামান কণী বিস্কুট বনাম আহক দেখাই আছো সন্ধিয়া চাহ খালো চাহ খাই এতিয়া বনাম বিস্কুট বনাবৰ কাৰণে এইখিনি ৰেডি কৰিছো ইয়াত হৈছে ময়দা লৈছো আৰু কণী তিনিটা লৈছো এটা দিও বনাব পাৰে দুটা দিও তিনিটা দিও যিমান বেছি দিব ইমান বস্তু বেছি লাগে মই তিনিটা কণী লৈছো ইয়াত কোনো পানী নাই পানী ব্যৱহাৰ কৰা নাযাব আৰু বেকিং পাউডাৰ লৈছো এটা কণীত আধা চামুচ কৰি দিলে হল তিনিটা কণী মই 1.5 চামুচ দিম বেকিং পাউডাৰ আৰু ৰিফাইন অয়েল আপোনালোকে ঘিও দিব পাৰে আৰু চেনি আৰু কণীটো এতিয়া মিহলাই লম আৰু চেনি আৰু কণী মিহলাই তাৰ পিছত ময়দাখিনি দি দিম কণীটো এবাটি হৈছে বাটি জোখমতে দি আছো আৰু চেনিটো অলপ বেছি দিম মিঠাটো অলপ বেছি হলে ভাল হয় এটো দি মই 1.5 বাটি দিম চিনি হৈ গল এতিয়া ৰুটি নিচনা কৰি বেলি লম লৈ পেলাই কাটি কাটি ভাজিম দেখাম বাৰু আপোনালোকক ৰুটি বনাই কাটি লৈছো ৰুটিটো পাতল হয় বনালে আৰু এইটো নহয় মোটা কৰি কাটিছো দেখিছে না এনেকৈ বনাব লাগে আৰু ভাজা হৈ গৈছে কেইটামান ভাজি লৈছো একদম ক্ৰিস্পি হৈছে আৰু ভিতৰটো ইমান মচমচিয়া হৈছে নহয় ঈদ আহি আছে ঈদৰ কাৰণে আপোনালোকে বনাব পাৰিব সেই কাৰণে দেখাই দিলো মই আজি এইখিনি পিছত ভাজি লম আৰু বনাবলৈ আছে দেখিছে না পিছত বনাম এতিয়া ৰাতিৰ কাৰণে ভাত চাত বনাই আছো ব্লগটো ইয়াতে শেষ কৰি দিম আকৌ নেক্সট ব্লগত আহি আছো আপোনালোকে ভালে থাকক সুস্থ থাকক